আপোনালোকে জানে যে কেইদিনমান আগতে ধুৰন্ধৰ বুলি এখন চিনেমা ওলাইছিলে। চিনেমাখন বহুত হিট হৈছিলে। মই চিনেমাৰ প্ৰসংগত আৰু এটা দুটা কম। এই চিনেমাখনৰ ডাইৰেক্টৰ আছিলে আদিত্য ধৰ। তেখেত আজিৰ দিনত সমসাময়িক ফিল্ম প্ৰডাকশ্যনত তেওঁ যথেষ্ট নাম কৰিছে। কেইটামান দিন আগতে মই তেওঁৰ লগত টেলিফোনত কথা পাতিছিলো যে আমি লাচিত বৰফুকনৰ ওপৰত এনেকুৱা সুন্দৰ বোলছবি এখন হিন্দী ভাষাত গোটেই ভাৰতবাসীয়ে চাব পৰা লাচিত বৰফুকনৰ এখন ওপৰত আমি এখন সুন্দৰ বোলছবি নিৰ্মাণ কৰিব নোৱাৰো নেকি, যিখন নেকি এনেকুৱা ধৰণৰ হয় যাক আমি এখন ব্লকবাষ্টাৰ ফিল্ম বুলি কওঁ, তেনেকুৱা ফিল্ম এখন আমি বনাব নোৱাৰো নেকি। আদিত্য ধৰ ডাঙৰীয়াই মোক কৈছিলে যে তেওঁ মোক আগষ্ট মাহত লগ পাব আৰু লাচিত বৰফুকন চিনেমাখনৰ বিষয়ে তেওঁ মোৰ লগত কথা পাতিব। মই ভাবো যে তেখেতেই হওক বা আন কোনোবা ডিৰেক্টৰক সন্মুখত ৰাখি আমাৰ চৰকাৰে যদি এখন লাচিত বৰফুকনৰ সুন্দৰ চিনেমা প্ৰডিউচ কৰিব পাৰে আৰু লাচিত বৰফুকনক আমি যদি ভাৰতবৰ্ষৰ চুকে কোণে বিশ্বৰ চুকে কোণে লৈ যাব পাৰো, ইও আমাৰ চৰকাৰৰ এক বিশেষ সফলতা হ'ব।